প্ৰতিজন অসমীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰস্থানৰ আজি দশমটো দিন শুক্ৰেশ্বৰ ঘাটত দশম দিনৰ পিণ্ডদান কৰিলে পৰিয়ালৰ লোকে পিণ্ডদানৰ পিছত প্ৰিয় শিল্পীগৰাকীয়ে থবলৈ দিয়া সঞ্চিত ধন মন্দিৰৰ কাষৰ দুখীয়া লোকৰ মাজত বিতৰণ কৰিলে অৰুণ গাৰ্গে নিজৰ প্ৰাণতকৈও আপোন শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাচি সঞ্চিত ধন ভিক্ষাৰীৰ মাজত বিলাই দিলে জুবিন গাৰ্গৰ দীৰ্ঘকালৰ সহযোগী অৰুণ গাৰ্গে এয়া আমি আপোনালোকক দেখুৱাইছো এয়া দশম দিনৰ এয়া যি কাৰ্যসূচী দশম দিনৰ সেই নীতি নিয়ম যথাবিহিতভাৱে আজি সম্পন্ন কৰিছে আজি জুবিন গাৰ্গৰ মৃত্যুৰ এই দশম দিনটোত অৰুণ গাৰ্গে শুক্ৰেশ্বৰ ঘাটত পিণ্ডদান কৰিছে আৰু তাৰ পিছত জুবিন গাৰ্গৰ যি এটা সপোন আছিল জুবিন গাৰ্গে যেহেতু দুখীয়া নিচলা ৰাইজক সমস্যাত পৰা ৰাইজক সহায় কৰিছিল সেই জুবিন গাৰ্গৰ যি হাছতীয়া ধন সেই সঞ্চিত ধন আজি অৰুণ গাৰ্গে এইদৰে দৰিদ্ৰ লোকৰ মাজত দুখীয়া নিচলা ৰাইজৰ মাজত এইদৰে বিলাই দিয়া পৰিলক্ষিত হৈছে প্ৰতিজন অসমীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰস্থানৰ এই দশমটো দিনত আজি যি যথাবিহিত নিয়ম আছে সেই নিয়ম অনুসৰি পিণ্ডদান সম্পন্ন হৈছে শুক্ৰেশ্বৰ ঘাটত আৰু তাৰ পিছত এয়া অৰুণ গাৰ্গ যিগৰাকী অৰুণ গাৰ্গ দীৰ্ঘদিনৰ পৰা জুবিন গাৰ্গৰ ঘৰত সহযোগী হিচাপে আছিল জুবিন গাৰ্গৰ পৰিচয়ক হিচাপে আছিল জুবিন গাৰ্গৰ গোটেই চোৱা চিতাৰ দায়িত্ব জুবিন গাৰ্গৰ খোৱা বোৱাৰ দায়িত্ব জুবিন গাৰ্গৰ পৰিয়ালৰ খোৱা বোৱাৰ দায়িত্ব পালন কৰি আহিছিল চোৱা চিতাৰ দায়িত্ব পালন কৰি আহিছিল সেইগৰাকী অৰুণ গাৰ্গে এয়া জুবিন গাৰ্গৰ মৃত্যুৰ দশমটো দিনত আজি পিণ্ডদান কৰাৰ পিছত এইদৰে ৰাইজৰ মাজত এইদৰে মন্দিৰৰ সন্মুখত থকা এই যিসকল দুখীয়া নিচলা ৰাইজ সেই ৰাইজৰ মাজত জুবিন গাৰ্গৰ সঞ্চিত ধন এইদৰে বিলাই দিয়া পৰিলক্ষিত হৈছে